এটা এটা বেডৰুম আমাৰ বেডৰুমটো খুব ধুনীয়া আছে খুব ডাঙৰো আছে আৰু ইয়াত আজি মই ৰাতি 12টা বজাত আজি মোবাইলটো ভিডিঅ'টো শ্বুটিং কৰিছোঁ তাৰমানে কথাটো হ'ল কি কালি পূজা আছে সেইবুলি মানে আজি মোৰ আমাৰ এই কাম চলি আছেতো গতিকে মোৰ ভিডিঅ'টো বনাওঁতে দেৰি হৈছে ৰাতি 12টামান বাজিল এতিয়া বৰ্তমান আৰু এইটো হ'ল আমাৰ হল ৰুম হলটো চাওকচোন কিমান ধুনীয়া দেখিছে হলটো বহুত ধুনীয়া হৈছে তো এইটো কিন্তু কামটো আমি আৰম্ভ কৰা আজি প্ৰায় এবছৰমান হ'ল আৰু এইটো হ'ল আমাৰ কিটচেনটো ইয়াৰ পৰা দেখা গৈছে তাৰপিছত এই আমাৰ ছাৰ এইজন আমাৰ ছাৰ কিন্তু দেই আমাৰ ইঞ্জিনিয়াৰ ছাৰ আৰু এইটো হ'ল আমাৰ পাকঘৰটো চাচোন কিমান ধুনীয়াকৈ সজাইছে তো পাকঘৰটো একচুৱেলি বস্তুবিলাক আছে এতিয়া ভিতৰত লাইটটো ওকে তো এইটো আমাৰ থাৰ্ড বেডৰুম এইটো চাকচোন লাইটটো কিমান ধুনীয়া আছে চিলিঙৰ পৰা কিমান ধুনীয়া হৈছে কথাটো হ'ল কি আমি ইমান দিনৰ পৰা মানে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ বনোৱা নাই আজি মানে লাষ্ট আজি ৰাতি 12টামান বাজিল বনাইছোঁ তাৰমানে কালি পূজাৰ পিছত আমাক কিন্তু ঘৰত সোমাব নিদিব গম পাইছেনে সেইবুলি মই আজি মানে ভিডিঅ'টো বনাইছোঁ ৰাতি 12টা বজাত কালি পূজা শেষ হ'লে কিন্তু মোক সোমাব নিদিব